নমস্কাৰ বন্ধুসকল মোৰ নাম গোবিন্দ ৰাজ মই এষ্ট্ৰ বাস্তু এক্সপাৰ্ট নুমেৰলজিষ্ট বন্ধুসকল আপোনালোকৰ সুবিধাৰ্থে মই চেনেলটোত বাস্তুৰ সম্পৰ্কে সংখ্যা তত্ত্বৰ সম্পৰ্কে জ্যোতিষৰ সম্পৰ্কে তাৰ লগতে তন্ত্ৰৰ বিভিন্ন প্ৰয়োগৰ ভিডিঅ'সমূহ ইয়াত আপলোড কৰি থাকোঁ গতিকে যদি আপোনালোকৰ মোৰ চেনেলৰ ভিডিঅ'সমূহ চাই ভাল লাগে অনুগ্ৰহ কৰি মোৰ চেনেলটো আপোনালোকে সাবস্ক্ৰাইব কৰিব ভিডিঅ'বিলাক লাইক কৰিব কমেণ্ট কৰিব বন্ধুসকল আজি মই আপোনালোকৰ লগত ধন প্ৰাপ্তিৰ এটা অত্যন্ত সহজ প্ৰয়োগৰ সম্পৰ্কে আলোচনা কৰিবলৈ আগবাঢ়িছোঁ আৰু সেই উপায়টো আমি কেৱল এটা সৰু বস্তুৰ দ্বাৰা কৰিব পাৰোঁ যিটো বস্তু আমাৰ প্ৰত্যেকৰ ঘৰতে আছে যাক আমি মছলা হিচাপে ব্যৱহাৰ কৰোঁ সেই বস্তুটো হৈছে বন্ধুসকল লং ধন প্ৰাপ্তিৰ কাৰণে আমি কৰ্ম কৰিবই লাগিব পৰিশ্ৰম কৰিবই লাগিব কৰ্ম কৰাৰ পিছতো যদি আমি সুফল নাপাওঁ পৰিশ্ৰমৰ আমি ফল নাপাওঁ তেতিয়া আমি সাপোৰ্ট সিস্টেম হিচাপে ভাগ্যৰ সাপোৰ্ট লাভ কৰিবৰ কাৰণে এই প্ৰয়োগবোৰ কৰিব পাৰোঁ কিন্তু এনে নহয় বন্ধুসকল যে আপুনি একো কাম নকৰে পৰিশ্ৰম নকৰে আৰু এই প্ৰয়োগৰ মাধ্যমেদি আপোনালোকৰ যে ধন প্ৰাপ্তি হ'ব সেইটো কেতিয়াও নাভাবিব আমাৰ জীৱনৰ ৰথৰ দুটা চকৰি এটা হৈছে ভাগ্য এটা হৈছে কৰ্ম নকৰাকৈ আমাৰ ভাগ্যই কেতিয়াও আমাৰ হৈ কাম নকৰে আৰু ভাগ্যই তাকে সাপোৰ্ট কৰে যি পৰিশ্ৰম কৰিবলৈ ভয় নকৰে বা পৰিশ্ৰম কৰিবলৈ সদায় প্ৰস্তুত থাকে বন্ধুসকল এই প্ৰয়োগবিলাকৰ মাধ্যমেদি আমি আমাৰ ভাগ্যত যদি কিবা বাধা বিঘিনি আছে এইবিলাক আমি দূৰ কৰিব পাৰোঁ আমাৰ কৰ্মত থকা বাধাবিলাক দূৰ কৰিব পাৰোঁ আৰু আমি যদি কেতিয়াবা পৰিশ্ৰমৰ ফল লাভ কৰা দেৰি হয় তেতিয়া আমি এই প্ৰয়োগবিলাক কৰিব পাৰোঁ বন্ধুসকল আজি মই যেটো প্ৰয়োগ আপোনালোকক দিবলৈ আগবাঢ়িছোঁ সেই প্ৰয়োগটো একেবাৰে সহজ প্ৰয়োগ সেই প্ৰয়োগটো আমি এটা সৰু বস্তুৰ দ্বাৰা কৰিব পাৰোঁ যেটো বস্তু আমাৰ প্ৰত্যেকৰ ঘৰতে প্ৰায় থাকে যাক আমি মছলা হিচাপে ব্যৱহাৰ কৰোঁ সেয়া হৈছে লং বন্ধুসকল শুক্ৰবাৰৰ দিনা এটা লঙৰ সহায়ত আমি এই প্ৰয়োগটো কৰিব পাৰোঁ আৰু যদি শুক্ৰবাৰ দিনা আপুনি কৰিব নোখোজে বেলেগ এদিন কৰিব খোজে তেন্তে আপুনি পূৰ্ণিমাৰ দিনাও এই প্ৰয়োগটো কৰিব পাৰে বন্ধুসকল প্ৰথমে আমি এটা লং লম যেটো লঙৰ ভালকৈ ফুলপাহ ওলাই থাকে অৰ্থাৎ কোনো ধৰণৰ ভগা চিগা হ'ব নালাগে সম্পূৰ্ণ নিখুঁত এটা লং হ'ব লাগে তাৰ লগত লাগে অকমান আমাক ৰঙা কাপোৰ অলপ হলো হ'ব ইমান টুকুৰা ৰঙা কাপোৰ হলো আমাৰ হৈ যাব বন্ধুসকল এই প্ৰয়োগটো আমি শুক্ৰবাৰ দিনা ৰাতি কৰিব লাগে নহলে আমি পূৰ্ণিমাৰ দিনা ৰাতিও কৰিব পাৰোঁ বন্ধুসকল এই প্ৰয়োগটো কৰোঁতে আপোনালোকে কেৱল এটা কথা ধ্যান ৰাখিব যে আপোনালোকে মাছ মাংস সেদিনাখনি সেৱন নকৰিব অৰ্থাৎ আপোনালোকে নিৰামিষ আহাৰ গ্ৰহণ কৰিব কোনো প্ৰকাৰে আমিষ খাদ্য খাই প্ৰয়োগটো নকৰিব যদি আমিষ খাদ্য খাই পেলাই এই প্ৰয়োগটো কৰে তেন্তে কোনো প্ৰকাৰে ইয়াৰ পৰা সুফল আপোনালোকে লাভ কৰিব নোৱাৰিব প্ৰথমে আপোনালোকে ভালকৈ গা পা ধুই পৰিষ্কাৰ পৰিচ্ছন্ন কাপোৰ পিন্ধি মন্দিৰতে হওক বা কোনোবা এটা নিজান কক্ষত হওক অকলে বহি ল'ব এখন পাতিও বহিব পাৰে বা আপুনি চকী টেবুলৰ ওপৰতো বহিব পাৰে কোনো কথা নাই কেৱল আপোনালোকে বহুতে পূব দিশলৈ মুখ কৰি বহিব তাৰ পিছত আপোনালোকে যেটো লং লৈছে সেই লংটো ৰঙা কাপোৰখনত ৰাখিব ৰাখি লৈ তাক চাৰিওফালৰ পৰা মেৰিয়াই দিব অৰ্থাৎ এটা টোপোলাৰ নিচিনা কৰিব তাৰ পিছত আপোনালোকে সেই টোপোলাটো অৰ্থাৎ য'ত আমি লংটো ৰাখিছোঁ সেই টোপোলাটো নিজৰ বাওঁ হাতত ৰাখিব বাওঁ হাতত ৰাখি সোঁ হাতেৰে সেই টোপোলাটো য'ত আমি এটা লং ৰাখিছোঁ সেই টোপোলাটো আমি সোঁ হাতেৰে এনেকৈ চেপা দিব লাগে চেপা দি চকু মুদি লক্ষ্মী দেৱীক ধ্যান কৰি ধন প্ৰাপ্তিৰ কামনাৰে আমি লক্ষ্মী দেৱীৰ যি বীজ মন্ত্ৰ শ্ৰীং বা শ্ৰীম এই দুটা মন্ত্ৰ ভিতৰত যিকোনো এটা মন্ত্ৰ শ্ৰীং বা শ্ৰীম এই মন্ত্ৰটো আমি মনে মনে বা উচ্চাৰণ কৰি হলেও 5 মিনিট বা 10 মিনিট আমি জপ কৰিব লাগে বন্ধুসকল নিয়ম অনুসৰি 108 বাৰ জপ কৰিব লাগে কিন্তু যেহেতু দুইটা হাত আমাৰ বন্দী হৈ থাকিব আমি কেনেকৈ হিচাপ কৰিম আৰু যদি আমি হিচাপ কৰোঁতে ধ্যান লগাই থাকোঁ তেন্তে সেই মন্ত্ৰটোৰ ভিতৰত আমি সোমাব নোৱাৰিম গতিকে বন্ধুসকল আপোনালোকে যদি 5 মিনিট বা 10 মিনিট কন্টিনিউ জপ কৰে নিশ্চয় 108 বা 1008 বাৰতকৈ বেছি আপোনালোকে জপ কৰিব বাওঁ হাতত আপোনালোকে লং আৰু ৰঙা কাপোৰৰ টোপোলাটো ৰাখি সোঁ হাতেৰে এনেকৈ চেপা দি চকুকেইটা মুদি লক্ষ্মী দেৱীক ধ্যান কৰি ধন প্ৰাপ্তিৰ কামনাৰে শ্ৰীং বা শ্ৰীম মন্ত্ৰটো 5 মিনিট বা 10 মিনিট একান্তভাৱে জপ কৰিব মনে মনে আপোনাৰ যেটো সমস্যা চলি আছে ধন টকা পইচাৰ লগত ধৰি লওক আপোনাৰ ঋণৰ বোজা হৈ আছে ওপৰত বা আপোনাৰ কাৰোবাৰ পৰা ধন পাবলৈ আছে যি ধন আপুনি পোৱা নাই যিজন ব্যক্তিৰ পৰা পোৱা নাই সেই ব্যক্তিজনৰ নাম লৈ আপুনি এই প্ৰয়োগটো কৰিব পাৰে অৰ্থাৎ আপুনি যেটো সোৰ্সৰ পৰা পইচা আপোনাৰ প্ৰয়োজন আছে যে ধৰি লওক আপোনাৰ পইচা কাৰোবাৰ ওচৰত ফসি আছে সেই ব্যক্তিজনে যাতে মোক পইচাটো ঘূৰাই দিয়ে সেই বুলি আপুনি লক্ষ্মী দেৱীক প্ৰাৰ্থনা কৰিব পাৰে সেই মনোকামনা লৈও এই প্ৰয়োগটো আপুনি কৰিব পাৰে বা আপুনি হঠাৎ ধন প্ৰাপ্তিৰ কাৰণেও এই প্ৰয়োগটো কৰিব পাৰে অৰ্থাৎ আপুনি যি ইচ্ছা আছে আপোনাৰ ধন টকা পইচাৰ লগত জড়িত যিকোনো ইচ্ছা আপুনি লক্ষ্মী দেৱীক জনাব আৰু সম্পূৰ্ণ বিশ্বাস আৰু আস্থাৰ সৈতে এই প্ৰয়োগটো কৰিব তাৰ পিছত আপোনালোকে সেই ৰঙা কাপোৰত বান্ধি থোৱা লংটো নিজৰ ঘৰৰ য'ত আপুনি পইচা ৰাখে কেছ বক্স হওক লকাৰ হওক তাত আপুনি ৰাখি থব
যদি আপুনি ব্যৱসায় কৰে, আপোনাৰ ব্যৱসায়িক প্ৰতিষ্ঠান আছে, তেন্তে আপুনি ব্যৱসায় প্ৰতিষ্ঠানৰ কেছ বক্সতো আপুনি এই লংটো ৰাখিব পাৰে। এই প্ৰয়োগটো কৰাৰ পিছত আপোনালোকে অতি কম দিনৰ ভিতৰতে দেখিব যে আপোনাৰ যি ধন টকা পইচাৰ সমস্যা সেয়া লাহে লাহে দূৰ হ'বলৈ আৰম্ভ হৈছে। ধন টকা পইচাৰ লগত জড়িত যিকোনো সমস্যা, ফাইনেন্সিয়েল সমস্যা লাহে লাহে আপোনাৰ এই প্ৰয়োগৰ মাধ্যমেদি দূৰ হ'ব। বন্ধুসকল, এই প্ৰয়োগটো যদি আপোনালোক সম্পূৰ্ণ বিশ্বাসৰ সৈতে, আস্থাৰ সৈতে মই যিদৰে ক'লোঁ সেইদৰে কৰে, তেন্তে আপোনালোকে নিজেই অনুভৱ কৰিব যে আপোনালোক খুব কম দিনৰ ভিতৰতে যি ফাইনেন্সিয়েল সমস্যা চলি আছে, আৰ্থিক সমস্যা চলি আছে আপোনালোকৰ, সেই সমস্যা আপোনালোকৰ দূৰ হ'ব। আপোনাৰ হাতলৈ ধনাগম হ'ব। যদি আপোনাৰ ক'ৰবাত পইচা ফচি আছে, তেতিয়াও আপোনাৰ এই প্ৰয়োগে সহায় কৰিব। আৰু এই প্ৰয়োগটো আপোনালোকে প্ৰত্যেক মাহে যদি কৰিব পাৰে তেন্তে অত্যন্ত ভাল। আৰু যদি প্ৰতি মাহে নোৱাৰে তেন্তে 3 মাহৰ মূৰে মূৰে হ'লেও এই প্ৰয়োগটো আপোনাক কৰিব লাগে। কিন্তু এই প্ৰয়োগটো কৰোঁতে যাতে কোনেও আপোনাক নেদেখে, কোনেও যাতে আপোনাক বাধা নিদিয়ে বা কি কৰিছে বুলি নুসুধে, সেইটো কথা আপোনালোকে ধ্যান সম্পূৰ্ণ মনে মনে গোপনে এই প্ৰয়োগটো কিন্তু কৰিব লাগিব আপোনালোকে, কোনেও যাতে গম নাপায়। আৰু যদি আপোনালোকে প্ৰত্যেক মাহে মাহে বা প্ৰত্যেক 3 মাহৰ মূৰে মূৰে এই প্ৰয়োগটো কৰি থাকে, তেন্তে আপোনালোকে ইয়াৰ পৰা আৰু যথেষ্ট ভাল ফল লাভ কৰিব পাৰিব। বন্ধুসকল, আপোনালোকৰ সুবিধাৰ্থে এই সহজ প্ৰয়োগটো, অৰ্থপ্ৰাপ্তিৰ আৰ্থিক সমস্যা দূৰ কৰিব পৰা এই সহজ প্ৰয়োগটো আপোনালোকক দিলোঁ। আশা কৰিছোঁ আপোনালোকৰ এই ধন প্ৰাপ্তিৰ এই সহজ আৰু শক্তিশালী প্ৰয়োগটোৰ সম্পৰ্কে জানি ভাল লাগিলে। আশা কৰিছোঁ আপোনালোকৰ ভিডিঅ'টো ভাল লাগিলে। যদি ভাল লাগিলে অনুগ্ৰহ কৰি ভিডিঅ'টো লাইক কৰি দিব, কমেণ্ট কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।